আমাৰ জলফাই আনিছিলে, জলফাই আহি গ'ল আচাৰ কৰিবলৈ। এতিয়া থুম। আকৌ জলফাই আনিছিলে, থুম এতিয়া। এয়া জলফাইখিনি ধুই আছোঁ, ধুই ইয়াতে পানী যাব দিছোঁ। পানী যোৱাৰ পিছত শুকাব দিম। এয়া মই জলফাইখিনি ধুই ইয়াতে ৰ'দতে শুকাব দিছোঁ। শুকোৱাৰ পিছত আচাৰটো বনাব পাৰিম। এয়া মোক বাবুই মোৰ প্ৰতিটো কামতে হেল্প কৰে। এয়া মই জলফাই আচাৰ বনাব এতিয়া ষ্টাৰ্ট কৰিলোঁ। এইফালে এয়া আপোনাৰ মিঠাতেল গৰম হ'ব দিছোঁ। তাৰপিছত আৰু মছলাবোৰ দিছোঁৱে। আৰু এয়া মই ঘৰৰে জ্বালা শুকুৱাই থৈছিলোঁ, গুড়া কৰি দিলোঁ। ফাইনেল লুকটো জলফাইৰ দেখাই আছোঁ ৰ'ব। এয়া মোৰ জলফাই আচাৰ বনোৱা কমপ্লিট হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ দি পিছত বটলত ভৰাম। এইফালে এয়া আকৌ জলফাইৰ কমপ্লিট মিঠা আচাৰ। সৰু ল'ৰা ছোৱালীৰ বাবে অৰ্ডাৰ আছিল, এইখিনি বনাইছোঁ। আৰু কোনোবাই যদি মোৰ জলফাই আচাৰৰ জুতি ল'ব বিচাৰে অৰ্ডাৰ কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ, এয়া মোৰ জলফাইৰ আচাৰ ৰেডি হৈ গ'ল। ইয়াতে মই খাটি সৰিয়হৰ তেল আৰু ঘৰতে তৈয়াৰ কৰা মছলাহে ব্যৱহাৰ কৰিছোঁ। ইয়াৰে মই দুটা ভেৰাইটি কৰিছোঁ, এটা মিঠা আৰু এটা নৰ্মেল। যদি আপোনালোকে মোৰ আচাৰৰ জুতি ল'ব বিচাৰে অৰ্ডাৰ কৰিব পাৰে। ধন্যবাদ।